শংকৰ
ধৰিবা দুখ অৰুণৰ পাখে বান্ধি থৈ কত কাল আপুনি বয়স হৈলে বুদ্ধি হইব ভাল কে খব শিৱ শিৱ সুখীয় সদায় ও ৰাম নাম বিনা বান্ধৱ নাই এহি হক বুলিয়া দে খিলা দৈতে চৰ শিখায়ক আকৰাজ নীতি নিৰন্তৰ কে খব শিৱ শিৱ সুখীয় সদায় ও ৰাম নাম বিনা বান্ধৱ নাই হে ৰাম তাক ভাল নমনায় প্ৰহ্লাদৰ মনে কৰিলানি বিৰচিত কৃষ্ণৰ চৰণে হাই কে খব শিৱ শিৱ সুখীয় সদায় ও ৰাম নাম বিনা বান্ধৱ নাই পঢ়ায়ো নাই গুৰু যেৱে গৃহ কামে জান্ত দৈত শিশু হব কমাঠিয়া শিখাৱন্ত হাই কে খব শিৱ শিৱ সুখীয় সদায় ও ৰাম নাম বিনা বান্ধৱ নাই কে খব শিৱ শিৱ সুখীয় সদায় হাই কে খব শিৱ শিৱ সুখীয় সদায় ৰাম নাম বিনা বান্ধৱ নাই হাই কে খব শিৱ শিৱ সুখীয় সদায় খেয়লপতে তুষ্ট হৈব নাৰায়ণে হাই কে খব শিৱ শিৱ সুখীয় সদায় দুৰ্লভ আছে হৰি সুপ্ৰসন্নে হাই কে খব শিৱ শিৱ সুখীয় বাল্য ক্ৰীড়া এৰি কৰা মাধৱক ধ্যান হাই কে খব শিৱ শিৱ সুখীয় নাৰদৰ মুখত শুনি লয়িত জ্ঞান হাই কে খব শিৱ শিৱ সুখীয় স্বৰূপ কহিল নাহি হাত সংশয় হাই কে খব শিৱ শিৱ সুখীয় বলা হৰি হৰি হোক পাপৰ প্ৰলয় হাই কে খব শিৱ শিৱ সুখীয় বাল্য ক্ৰীড়া এৰি কৰা মাধৱক ধ্যান হাই কে খব শিৱ শিৱ সুখীয় নাৰদৰ মুখত শুনি লয়িত জ্ঞান হাই কে খব শিৱ শিৱ সুখীয় মনেনো দুৰ্লভ আছে হৰি সুপ্ৰসন্নে হাই কে খব শিৱ শিৱ সুখীয় স্বৰূপ কহিল নাহি হাত সংশয় হাই কে খব শিৱ শিৱ সুখীয় বলা হৰি হৰি হোক পাপৰ প্ৰলয় হাই কে খব শিৱ শিৱ সুখীয় স্বৰূপ কহিল নাহি হাত সংশয় হাই কে খব শিৱ শিৱ সুখীয় বলা হৰি হৰি হোক পাপৰ প্ৰলয় হাই কে খব শিৱ শিৱ সুখীয় ৰাম বলা হৰি হৰি হোক পাপৰ প্ৰলয় হাই কে খব শিৱ শিৱ সুখীয় সদায় কৃষ্ণ কৃষ্ণ হৰি ও হৰি ও ৰাম কৃষ্ণ
আজন্মৰ সেৱাৰ থলী বৰপেটা থান। বৰপেটা আচলতে ধাম, বৰদোৱা থান। তাৰ পৰা আপোনালোকে আহি ইমান সুন্দৰকৈ ল'লে ঘোষানাম ফাঁকি, সঁচাই ভাল লাগিলে। মোৰ হিয়াখন হাত পৰি গৈছে। কিন্তু আই, ইয়াততো আৰু বিলম্বিত মধ্যম দ্ৰুত এইটো নহয়, একতালি দুইতালি তিনিতালি খৰতালি। খৰতালিটো আৰু অকণমান খৰ কৰিবলৈ চেষ্টা কৰিব আই, আৰু অকণমান খৰত নি একদম ধুনীয়াকৈ সামৰিবলৈ চেষ্টা কৰিব দেই আগলৈ, এইটো মনত ৰাখিব। এই যে পালি সেৱাকণ যে কৰিলে আই, ওপৰত নহয়, অকণমান গুৰু গম্ভীৰ ধীৰ স্থিৰে সেৱাভাগ তলত ল'বলৈ চেষ্টা কৰিব। বাকী বৰ সুন্দৰ হৈছে। আপোনালোকৰ উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। বৰপেটাৰ আইসকল সমস্তকে সেৱা জনাইছোঁ। ভাল হৈছে আপোনালোকৰ সাজ পোছাক বৰ সুন্দৰ। সৰু সুৰা দুটামান ভুল আছে, অকণমান ভুল, সেইকেইটা অকণমান গুৰুত্ব দিলে আৰু ভাল হ'ব। আপুনি প্ৰথম ঘোষাভাগ দুবাৰ ঘোষিছে, সুন্দৰ, সেইটো দুবাৰেই ঘোষিব লাগে। পাৰিলে আগলৈ চাবচোন, পদতে চাপৰি আৰম্ভ হ'ব। পদ যেতিয়া আৰম্ভ হ'ব, ঘোষাত চাপৰি আৰম্ভ নকৰিব। দুবাৰ ঘোষিছে যে, এতিয়ালৈকে কোনো মই পোৱাই নাই, খুব কম। দুবাৰ ঘোষিব লাগে ঘোষাভাগ, আপোনালোকে দুবাৰ ঘোষিছে, এইটো খুব সুন্দৰ হৈছে। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু ভাল হওক, আকৌ আহিব আপোনালোক। কৃষ্ণ। কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ জননী দধি দুগ্ধ দিয়া খাওঁ জননী ঘৃত মধু দিয়া খাওঁ মোহন মুৰুলি মাখি গহাই দিয়া জননী ধেনু চাৰিবলৈ যাওঁ জননী দহি দুগ্ধ দিয়া খাওঁ জননী ঘৃত মধু দিয়া খাওঁ মোহন মুৰুলি মাহি গঢ়াই দিয়া জননী ধেনু চাৰিবলৈ যাম হাততে পিন্ধালে সোণৰে বালা ভৰিতে ওজন্তি খাৰু কৰ্ণত পিন্ধালে মকৰ কুণ্ডল দিলে কুশ ভৰিলাৰো জননী দধি দুগ্ধ দিয়া খাওঁ জননী ঘৃত মধু
মকৰ কুণ্ডলা কংকালে কিংকিনী বাজে কৃষ্ণ আপোনাৰ ৰূপকে দেখাই ভগৱন্তে জকুৱাৰ আগতে বান্ধৱ কৃষ্ণ 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 ও যাম কলিয়া দূৰ হৈ নাযাবা চমুতে চৰাবা দেনু শ্যাম কলিয়া শুনাকৈ বজাবা বেনু ও শ্যাম
আইসকল, আপোনালোকৰ যিটো উদ্যম, উল্লাস, হেঁপাহ ঈশ্বৰৰ প্ৰতি মই সেৱা ধৰিছোঁ, ধন্যবাদ জনাইছোঁ আই। এই অনুষ্ঠানটো চাইনে বাৰু? সদায় চাব চাপৰি কেনেকৈ বজাব লাগে আই। আৰু শৰীৰ চালনা কৰিব পাৰে, কিন্তু শৰীৰ চালনাৰো এটা সীমা পৰিধি থাকে ন আই। তাৰ পৰা অকণমান বেছি হৈ গ'লে, অকণমান বেলেগ ধৰণে কৰিলে ভক্তিভাৱটো হেৰাই যায় নহয় আই। এইটোতো ভক্তি মাৰ্গৰ সম্পূৰ্ণ, সেই কথাখিনি অকণমান গুৰুত্ব দিব দে আই। নতুন দল হিচাপে মই যিখিনি পাৰিছে আপোনালোকে চেষ্টা কৰিছে, মই চেষ্টাক সন্মান জনাইছোঁ আই। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। দৰঙৰ আইসকল, ভাল হৈছে। আপোনাৰ মাতটো দিহা নামৰ মাতেই আপোনাৰ বৰ বলিষ্ঠ মাত, সাজ পোছাকো বৰ সুন্দৰ হৈছে। প্ৰথমতে মাত্ৰ আৰম্ভণিতে অকণমান হালি হালি যে গাইছে, আৰম্ভণি দিহাটোত মানে বিলম্বনত হালিব নালাগে, আপুনি চিধাভাগে বাকী সকলো। আৰু পাছত যে অলপ ঘূৰি ঘূৰি এনেকৈ হেৰি কৰিছে, সেইটো নকৰিব। হালিব, এনেই হালিব পাৰে, ঘূৰাই ঘূৰাই যে এনেকৈ চাপৰি কৰিব নালাগে। ভাল হৈছে, আপোনালোকৰ অকণমান অনুশীলন কৰিব। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ, ভাল হওক, আকৌ আহিব। কৃষ্ণ। কৃষ্ণ। ও হৰি, ও ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, হৰি ৰাম, ৰাম ৰাম ৰাম, কৃষ্ণ। ও হৰি হে কৃষ্ণ বনমালী বৃন্দাবনে গোপ সঙ্গে ধেনু চাৰি। ৰাম ৰাম মেঘৰ বৰণ শ্যাম কানু পূবে দিলে ৰেণু। ৰাম ৰাম
ডাকিলে উঠা বলো ভদ্ৰ ৰাম ৰাম যশোদা ডাকিলে কানো কৃষ্ণ কৃষ্ণ এ ৰাম লগৰ শিশুগণে ডাকিব লাগিছে হাই ৰাম শ্যাম কানো হৰিয়ে ৰাম ৰাম কৃষ্ণ আজি কৃষ্ণৰ জগৰ লাগিল একো কেনা খায় একো কেনা খায় সোণৰ বাংকি নাপায় মানে তেনো লৈ নাযায় ৰাম ৰাম আজি কৃষ্ণৰ জগৰ লাগিল একো কেনা খায় সোণৰ বাংকি নাপায় মানে ধেনু লৈ নাযায় হে ৰাম ৰাম দৈ থৈছো দুগ্ধ থৈছো উদৰ পুৰাই খাবা উদৰ পুৰাই খাবা সোণৰ বাংকি গঢ়াই থৈছো চান্দ মুখে বাবা ৰাম ৰাম আজি কৃষ্ণৰ জগৰ লাগিল একো কেনা খায় সোণৰ বাংকি নাপায় মানে ধেনু লৈ নাযায় হে ৰাম ৰাম বাজে কিঙা বাজে শংখ আৰু বাজে বেনু আকাশে দুন্দুভি বাজে বনে চলে কানো ৰাম ৰাম আজি কৃষ্ণৰ জগৰ লাগিল একো কেনা খায় সোণৰ বাংকি নাপায় মানে ধেনু লৈ নাযায় বান্ধৱ কৃষ্ণ হৈছে এ ৰাম গধূলি গোপালক ফুলে পদূলি খুৱাই ৰাম ৰাম ধেনু চৰাই বেনু বজাই আহে যদুৰাই কৃষ্ণ এ ৰাম ধেনু চাৰি গৃহে আহিল গোপাল বনমালী ৰাম ৰাম ও ধূলা জাৰি কুলে লৈয়া নন্দৰে ঘৰিণী হৰিয়ে ৰাম ৰাম শ্যাম কানু গধূলি আহে কানু উমলি ভাগৰ আগে গৰু পালে লৈ চুৱাহি যশোদা মাও কানু গধূলি আহে কানু উমলি ভাদৰ আগে গৰু পালে লৈ চুৱাহি যশোদা মাও আহা সোণৰ পুতলি প্ৰাণৰ যদুৰাই তোমাক
লখিমপুৰৰ আই বাপ সমস্তে মই সেৱা ধৰিছোঁ। ভাল লাগিছে, তাৰ কাৰণে মই আন্তৰিক অভিনন্দন জনাইছোঁ। উপস্থাপনটো বৰ সুন্দৰ হৈছিলে, কিন্তু পৰিৱেশনত আই এতিয়া চাওক, আপুনি বিলম্বিত লয়ত আপুনি এটা চাপৰিত ধুনীয়াকৈ গ'লে, দুইটালিত দিলে অলপ নামভাগ উঠালেহে গম পাইছেনে আই, কিন্তু আপুনি বিলম্বিত ভাগতে আছে, গম পাইছেনে? তাত কিন্তু শৰীৰ চৰ্চা কৰি এনেকৈ চাপৰি বজাব নোৱাৰিব আই। গুৰু গম্ভীৰভাৱে বিলম্বিত ভাগ আপুনি সামৰি লৈ যেতিয়া ভাঙনি ক'ব, বান্ধৱ কৃষ্ণ কৈ আপুনি মধ্যম আৰু দ্ৰুতত হৰিচালনা আহিব। সেইটো আগলৈ অকণমান মন কৰিব দে আই, হ'ব? নাগাৰা বাপ আপুনি অকণমান কষ্ট কৰিব লাগিব দেই। তাল বাপকেইজনাই অকণমান কিন্তু আৰু অভ্যাস বঢ়াব লাগিব, অকণমান কষ্ট কৰক। তাৰপিছত আই দ্ৰুতত চাৰিফাকি ঘোষা কেতিয়াও নল'ব, এফাকিয়েই ল'ব। এফাকিকে আপুনি যিমান পদ পাৰে এইটো ল'ব আগলৈ। বৃন্দাবনে নন্দকানাই মুৰুলী বজাই, সেইটো বৰ সুন্দৰ হৈছে, গায়কীও হৈছে, তালমানো হৈছে। সেইফাকি ল'ব আৰু অকণমান অভ্যাস বঢ়াব, বৰ সুন্দৰ হ'ব আই। কুশলে থাকক কৃষ্ণ। লখিমপুৰৰ আইসকল, অভিনন্দন জনাইছোঁ। আপুনি কম বয়সীয়া আই হিচাপে ভালেই গাইছে, ভাল হৈছে। সাজপাৰ বৰ সুন্দৰ, দলীয় ঐক্যও আছে। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ ভাল হওক, আকৌ আহিব আপোনালোক। কৃষ্ণ।